আমিও একশন লৈছো, চৰকাৰে কেৱল ল'ব নালাগে। আমাৰ সংগঠনৰ যদি ক'ৰবাত কিবা আঁচুৰ পৰা আমি আগতেও লৈছো, এতিয়াও লৈছো। আমাৰ সংগঠনটো এটা ডিচিপ্লিন সংগঠন, ডিচিপ্লিন সংগঠন, আৰু আমি এই ডিচিপ্লিনটো বৰ্তাই ৰাখিছো কাৰণে এতিয়া লগে লগে ব্যৱস্থা লোৱা হৈছে। আৰু যদি কাৰোবাৰ ওপৰত ল'ব লাগে ল'ম, কিন্তু বাকী যিকেইজন পুলিচে এৰেষ্ট কৰি থৈছে আমাৰ সদস্য নহয়, লাচি থানাক নিষিদ্ধ কৰিব, এইটো কেনেকুৱা ধৰণৰ কথা? এটা গণতান্ত্ৰিক প্ৰমূল্যবোধৰ মাজত আছো। আপোনালোকে কোৰ্টত প্ৰমাণ কৰক আমি ক'ত ক'ত ডকাইতি কৰিছো, আমাৰ ল'ৰাই ক'ত ক'ত ধন দাবী কৰিছে, আৰু যদি ধন দাবী কৰিছে চুচৰে নি এৰেষ্ট কৰক। তেওঁ কৈ গৈছিলে কেইদিনমান আগত যে বীৰ লাচিত সেনাৰ প্ৰত্যেক সৈনিকৰ গাত লাচিতৰ তেজ আছে, আৰু সেই বক্তব্যটো অন ৰেকৰ্ড আছে। আৰু আমিও ভাবিছো তেওঁকো কোনোবাই ভুল পথেৰে পৰিচালিত কৰিছে। মই কৈছো নহয়, খেলৰ শকুনি কোন গমেই পোৱা নাই, কিন্তু মহাভাৰত হৈ আছে। অতি এটা বেয়া পৰিৱেশত দিবলগীয়া হৈছে, যিহেতু আমাৰ মুখ্য সচিব ৰন্টু পানী ফুকনক গুৱাহাটীৰ এখন হোটেলত প্ৰেছমিট দি থকা অৱস্থা, প্ৰেছমিটটো অন্ততঃ কমপ্লিট কৰিব দিব লাগিছিলে। প্ৰেছমিট দি থকা অৱস্থাত যিদৰে ফেচিষ্ট মনোভাৱেৰে অসম চৰকাৰ আৰু মহানগৰ পুলিচে, অসম পুলিচে উঠাই লৈ গৈছে, তাত বীৰ লাচিত সেনা অসমৰ আপত্তি আছে। আপত্তি আছে। গণতান্ত্ৰিক এখন দেশত গণতন্ত্ৰৰ মূল্যবোধ যেতিয়ালৈকে কোনোবা চৰকাৰে বাৰ্তাই নাৰাখিব, কোনোবা সংগঠনেও যদি বৰ্তাই নাৰাখে, তাতো প্ৰব্লেম আছে। কিন্তু কথাটো হৈছে, হোৱাই ৰন্টু পানী ফুকন, ৰন্টু পানী ফুকনক কিয় টাৰ্গেট কৰা হৈছে, এইটোক লৈ মুখ্যমন্ত্ৰী মহোদয়লৈ আমাৰ প্ৰশ্ন আছে, বিজেপি চৰকাৰলৈ আমাৰ প্ৰশ্ন আছে। অতি শীঘ্ৰে ৰন্টু পানী ফুকনক 24 ঘণ্টাৰ ভিতৰত, লগতে উৎপল অসম ডাঙৰীয়াক আৰু আমাৰ তন্ময় চেতিয়া ডাঙৰীয়াক, এই তিনিজনক অতি শীঘ্ৰে মুকলি কৰি দিয়ক, নহলে কাইলৈৰ পৰা গণতান্ত্ৰিক প্ৰতিবাদ হ'ব, আৰু সমগ্ৰ অসমত হ'ব, আৰু এই প্ৰতিবাদ চৰকাৰৰ বিৰুদ্ধে হ'ব। এতিয়া আমাৰ চৰকাৰলৈ মুকলি প্ৰশ্নতে ৰন্টু পানী ফুকনক, উৎপল দত্ত ডাঙৰীয়াক আৰু তন্ময় চেতিয়াক কিয় এৰেষ্ট কৰা হ'ল, এটা প্ৰেছমিটত অংশ লৈ থাকোতে কিয় এৰেষ্ট কৰা হ'ল, আৰু প্ৰেছমিটটো বৰ্তমান সময়ত অসমত গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভৰ শাৰীত নপৰে নেকি, তাক লৈ আমাৰ প্ৰশ্ন আছে। ইয়াৰ ফেচিষ্ট চৰকাৰ চলিছে, আৰু এই ফেচিষ্ট চৰকাৰৰ বিৰুদ্ধে যি গণতন্ত্ৰৰ শেষ স্তৰলৈকে প্ৰতিবাদ, সেই প্ৰতিবাদ চলি থাকিব। আৰু আজিৰ পৰা কাৰ্যকৰী হোৱাকৈ, যিহেতু আমাৰ ওচৰত বহুতো অভিযোগ আহিছে গুৱাহাটী মহানগৰ সমিতিৰ মুখ্য সচিব বিকাশ অসমক লৈ, আজিৰ পৰা কাৰ্যকৰী হোৱালৈকে, যেতিয়ালৈকে তেওঁৰ বিৰুদ্ধে উঠাই অপৰাধমূলক অভিযোগবোৰ আমাৰ সংগঠনৰ মজিয়াত তদন্ত নহয়, তেওঁক প্ৰাথমিক সদস্য পদৰ পৰা, বীৰ লাচিত সেনা অসমৰ প্ৰাথমিক সদস্য পদৰ পৰা বহিষ্কাৰ কৰা হৈছে, আৰু তেখেতক কামৰূপ মহানগৰৰ সকলো সমিতিৰ পৰা, সকলো বিষয়বাবৰ পৰা তেখেতক